মানুহৰ যে এনেকুৱা বিলয় হ'লে যে সঁচাকৈ বহুত দুখ লাগে। বাইদেউ, আপোনাৰ কাৰণে মই এই খোৱা বোৱা বস্তু লৈ আহিলোঁ। আপুনি এতিয়া এনেকৈ থাকিব নালাগে। আপুনি ধুনীয়াকৈ এইটো পানী বটল লওক। মই ভাত বিচাৰিছিলোঁ, মানে ভাত বহুত জেগাত বিচাৰিছিলোঁ, ভাত আনিলোঁ হয় আপোনালোক। ভাত আনিব নোৱাৰিলোঁ কিয়, মানে ভাতটো আনিব নোৱাৰিলোঁ, একে কৰ্কৰীয়া ঠাণ্ডা আৰু ভাল ভাত তৰকাৰী নাই, সেইকাৰণে মই আনিব নোৱাৰিলোঁ। ভাত বিচাৰিছিলোঁ, মই যদি কাইলৈ পাৰোঁ ন আপোনালোক ভাত তৰকাৰী লৈ আহিম, সেইকাৰণে মই আনিলোঁ। আৰু আপুনি এই ফল মূলখিনিও ল'ব, যেনে তেনে ৰাতিটো খাব, খাব। এই ফল মূল আছে আৰু আপোনালোক মই এখন কম্বল লৈ আহিলোঁ। আপুনি ৰাতি বহুত কষ্ট পাব, সেইকাৰণে আপুনি এই কম্বলখন এনেকৈ ধুনীয়াকৈ গাত এনেকৈ পাৰি লওক। লৈ পেলাই আপুনি এই ফল মূল কেইটামান খাওক। পোহৰ আন্ধাৰ ন, আন্ধাৰ। আপুনি কিবা কেইটা খাওকচোন, পোহৰ কৰি দিছোঁ। সঁচাকৈ বহুত দুখ লগা মানুহৰ জীৱনৰ যে এনেকুৱা দুখ লগা ঘটনাবিলাক দেখিলে বহুত দুখ লাগে। সঁচাকৈ মানুহৰ জীৱনো যে এনেকুৱা হ'ব পাৰে নহয়, সঁচাকৈ কিবা লাগি যায়। পৌমহীয়া ঠাণ্ডা মানুহৰ ঘৰৰ ভিতৰত থাকিব নোৱাৰে, কিন্তু এই মানুহগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱা দেখি নাই ভাত নাই পানী, এটা পুহমহীয়া ঠাণ্ডা ৰাতি ন, মানুহৰ ভাত কেইটামান নাখালে এনেকুৱা লাগে ন, সহ্য নহয়, দহি থাকে গোটেই ৰাতিটো। কিন্তু এই মানুহগৰাকী সঁচাকৈ পৃথিৱীখন সঁচাকৈ বিচত্ব, মানে কিবা লাগে। টকা পইচা ধন সম্পত্তি একো নাই পৃথিৱীখনত, সঁচা কথা কৈছোঁ। বহুত দুখ লগা এটা ঘটনা সঁচাকৈ। খাওক বাইদেউ, খাওক, আপুনি খাওক। মই ভাত কেইটামান আনিব নোৱাৰিলোঁ, বহুত দুখিত আজি। মই যদি ভাত কেইটামান আনিব পাৰিলোঁ হয়, বহুত মানে সুখী হ'লোঁ হয়, কিন্তু বহুত দুখ লগা ঘটনা। এনেকৈ দোকান এখনৰ বাৰাণ্ডাত পৰি আছে মানুহ এজনী। মই আজি দিনত দেখি গৈছোঁ যে মাইকী মানুহ এজনী এনেকৈ পৰি আছে, কিন্তু মই যদি আজি একো এটা নিৰ্দেশো কৰিলোঁ, মই ৰাতি শুব নোৱাৰিম, মই শুব নোৱাৰিলোঁ, সঁচা কথা কৈছোঁ। খাওক বাইদেউ, খাওক। সঁচাকৈ মই কাইলৈ যদি আহোঁ, ভাত তৰকাৰী কিবা এটা আনিম। আপুনি ৰাতি এইবিলাক ব্ৰেড ফল মূল মই পোহৰ কৰি লৈছোঁ, আপুনি খাওক যেনে তেনে। এতিয়া মই এতিয়াতো ৰাতি লৈ গৈ পেলাই যাব নোৱাৰোঁ। আপুনি কম্বল চম্বলখন লৈ পেলাই যেনে তেনে শুৱক, খায়ো খাওক। সেই ফল মূল কেইটাও খাওক, অকণমান পোহৰ কৰি দিয়া। সঁচাকৈ মানুহে মানুহৰ বাবে অকণমান বেলেগ লাগে। সঁচাকৈ কিমান দিন খোৱা নাই, কেনেকুৱা এটা মানে দৃশ্য ন, সঁচাকৈ বহুত বেয়া লাগে। সঁচাকৈ বহুত বেয়া লাগে। কিমান গাড়ী মটৰ গৈ আছে ৰাস্তাটোৱেদি। মই দিনত যেতিয়া মানে মিছামাৰিলৈ ভাড়াটো লৈ গ'লোঁ, লৈ যাওঁতে মই দেখি গৈছোঁ মানুহ এগৰাকী এনেকৈ বহি আছে, দিনটো খোৱা বোৱা নাই, তেতিয়া বাৰাণ্ডাখনত বহি আছে। মই তেতিয়া ভাবিছোঁ, যদি মই মানে মানুহগৰাকীক আহি পাওঁ ন, মই চাই আহিছোঁ বোলো, পালে মই কিবা কিনি এটা দিম। মেডিকেলৰ ওচৰত ৰখিলোঁ, তুমুকি মেডিকেলৰ ওচৰত। ভাত বিচাৰিছিলোঁ, কিন্তু ভাত নাই, ঠাণ্ডা হৈ গ'ল, কোনোবা এখনত নাই, দালি নাই। কিন্তু যদি ভাত কেইটামান খুৱাব পাৰিলোঁ হয় মানুহগৰাকীক, বহুতেই। এতিয়া ঠাণ্ডাত কমলা চমলা খাব নালাগে বাৰু, আপেল এটা খাব, আপেল এটা খাব দেই বাইদেউ, আপেল এটা খাব। আপেল কেইটা খাওক, ব্ৰেড খাওক, এইটো খাওক, মুড়ি পেকেটটো খাওক। মুড়ি পেকেটটো আছে, মুড়িটো এতিয়া খাব নালাগে বাৰু, এইকেইটা ৰাতিপুৱা আপুনি যেনে তেনে খাব। ধুনীয়াকৈ এতিয়া যেনে তেনে শুই থাকক। সঁচাকৈ মানে কেনেকুৱা লাগিছে, এতিয়া পুহমহীয়া এটা কিমান দীঘলীয়া ৰাতি, মানে সঁচাকৈ পৃথিৱীখন একেবাৰে বেলেগ এখন পৃথিৱী। সেইকাৰণে আপোনালোকক আজি দেখুৱাবলৈ যত্ন কৰিলোঁ, মানে পৃথিৱীখন কেনেকুৱাকৈ চলে তাকে এবাৰ আপোনালোকেও ভাবকচোন। আমি এতিয়া গৈ পেলাই ধুনীয়াকৈ লেপৰ তলত শুই থাকিম, সঁচাকৈ লেপৰ তলত মোৰ দৰে মই সঁচাকৈ লেপৰ তলত শুই, এই মানুহগৰাকী ইয়াত এনেকৈ থকাৰ পিছত মই লেপৰ তলত শুই গৈ পেলাই যে মোৰ ৰাতি নিশ্চয় টোপনি নাহিলে, আৰু মোক শিৱ বাবাই ক্ষমাও নকৰিলে হয়। সঁচাকৈ শিৱৰ ভক্ত কৰিছোঁ, সেইকাৰণে আজি এই মানুহগৰাকীক আজি ওচৰত মই ৰখিব পাৰিছোঁ। সঁচাকৈ জীৱৰ যে এই বিলাই হৈছে নহয়, ভগৱানো কেনেকুৱা শিৱ বাবাও, তাকে মানে কেতিয়াবা ভাবি ভাবি মানে পাৰ নেপাওঁ। পৃথিৱীখন এনেকুৱা বিচিত্ৰ, সঁচাকৈ দেই। মানুহৰ জীৱনটো সঁচাকৈ বিচিত্ৰ, কেনেকুৱাকৈ চলি আছে। কিছুমান টকাৰ লগতেই পাগল হৈ আছে, কিছুমান বেলেগ বেলেগ কামতেই পাগল হৈ আছে। পৃথিৱীত কোনোবা মানুহ পৰি আছে ফুটপাথত, গুৰ মাৰি এনেকৈ গুচি গৈছে, কিন্তু চাবলৈ সময় নাই। সঁচাকৈ পৃথিৱীখনত একো নাই, শূন্য এষাৰ পৃথিৱী। সকলোৱে শুনি লওক, বুজি লওক যে পৃথিৱীখন সকলোৱে এখন শূন্য। এই মানুহগৰাকীও যেতিয়া মৰি যাব, এই মানুহগৰাকীৰ ভেলটোৰ কোনো মূল্য নাই, আমাৰো কোনো জীৱডালৰ ভেলু নাই। আমাক কোনোবাক পেলাই দিলেও গম নাপায়, কিন্তু জীয়াই থকা দিনকেইটাহে। কিন্তু এই মানুহগৰাকী যে এনেকৈ পেলাই, সঁচাকৈ। খাওক বাইদেউ, খাওক, 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 খাওক। সঁচাকৈ ভাল লাগিছে। সঁচাকৈ মই ভাত কেইটামান আনিব নোৱাৰিলোঁ, বহুত দুখো লাগিল।
আৰু মানে কিবা এটা যে আনি আপোনাক দিব পাৰিছোঁ সেইটো ভালো লাগিল। দিনত কিবা খাইছিলেনে? বিস্কুট খাইছিলে। আপুনি এই জেগাটোত কিমান দিনৰ পৰা আছে? কালি আহিছে। আপুনি আগতে ক'ত আছিলে? হা? আৰু আপোনালোকেও মানে এই ভিডিঅ'টো চালে মোৰ কাৰণে কৰিব নালাগে। এই আপোনাৰ মানুহগৰাকীক আপোনালোকে দেখুৱাব, যদি কোনোবা ঘৰৰ মানুহে পাই পেলাই মানুহগৰাকীক লৈ যায়, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। বাইদেউগৰাকীক ধুনীয়াকৈ ইয়াত দেখুৱাবলৈ যত্ন কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, এই বাইদেউগৰাকী যদি ওচৰ পাজৰ হয়, কোনোবা মানুহৰ যদি পৰিয়ালৰ হয়, তেনে বাইদেউগৰাকীক লৈ যাবহি। সেইকাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে এই বাইদেউগৰাকীৰ কাৰণে অকণমান শ্বেয়াৰ এটা কৰি দিবচোন, যে বাইদেউগৰাকীক আহি পেলাই এই পুহমহীয়া ঠাণ্ডাখন নোখোৱা নোবোৱাকৈ পৰি আছে, বাইদেউগৰাকীক ঘৰৰ পৰিয়াল মানুহে উঠাই নি পেলাই অকণমান দয়া কৰিব। মোৰ কাৰণে কৰিব নালাগে, এই বাইদেউৰ কাৰণে অকণমান দয়া কৰিব। শিৱ বাবাৰ খাতিৰত কৰিব আপোনালোকে। আহি মানুহগৰাকীক যেন লৈ যায় পৰিয়ালৰ মানুহে, লৈ গৈ পাই আহিলে ভাত এমুঠি আৰু কিবা এটা শান্তি পায়। মানুহগৰাকী যেন অকণ জীৱটোৱে শান্তি পায়, সেইকাৰণে আপোনালোকে অকণ দয়া কৰিব। আপোনালোকক হাতযোৰ কৰি কাটৰ অনুৰোধ কৰিলোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যেন এওঁলোকৰ ঘৰৰ মানুহে পাই যায়। সঁচাকৈ জীৱৰ এনেকুৱা বিলয় হ'বলৈ নিদিব। অকণ মৰম কৰিব, অকণমান দয়া কৰিব। আপোনালোককো শিৱ বাবাই আশীৰ্বাদ কৰিব। আপোনাৰ ঘৰ ক'ত জানেনে বাৰু বাইদেউ? ঘৰ ক'ত আপোনাৰ? ক'ত ঘৰ আপোনাৰ? পাহৰি গৈছে ন? কিমান দিনত ঘৰৰ পৰা ওলাই আহিছিলে? সঁচাকৈ তাকে চাই যাব। আপুনি আপেলটো খাওকচোন বাইদেউ, আপেলটো খাওক, আপেলটো আপুনি খাওক, আপেলটো খাওক, জোৰ পাব অকণমান হা। আৰু ধুনীয়াকৈ কম্বল চম্বলটো মেৰিয়াই যেনে তেনে এতিয়া ৰাতিটো শুই থাকক দেই হা। আৰু মই কেনেকুৱা ব্যৱস্থা কৰিব পাৰোঁ, যদি পিনে মানুহৰ কোনোবা পাওঁ, তেনেহ'লে কৈ পেলাই ওচৰ চুবুৰীয়াক আপোনাৰ ঘৰত থকা ব্যৱস্থা কৰি দিম। নহ'লে কম্বল চম্বল এখনৰো আৰু ব্যৱস্থা কৰি মই ওচৰ চুবুৰীয়া কাৰোবাক কৈ যাম হা। তেনে আপুনি আপেলটো খাই লওক, পানী চানী খাই লওক, ব্ৰেডকণো খাই লওক, অকণমান পোহৰ কৰি ধৰি ৰখা। বাইদেউ খোৱা হয় মানুহলৈকে, সেইকাৰণে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰি যেন বাইদেউৰ পৰিয়ালৰ মানুহে পোৱাকৈ ভিডিঅ'টো আপোনালোকে পোৱাই দিবলৈ যত্ন কৰিব। বহুত আপোনালোকৰ শিৱ বাবাই সহায় কৰিব। নতুন বছৰত এই কামটো আপোনালোকে যেনে তেনে অকণমান সহায় কৰি দিবচোন বাইদেউগৰাকীৰ জীৱনটোলৈ চিন্তা কৰি। তাকে দেখুৱালোঁ, চাই যাওক। ধন্যবাদ, নমস্কাৰ।